জয় হিন্দ বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ জবৰ নটিফিকেশ্যন লৈ। APSCত আমাৰ অসম লোকসেৱা আয়োগত ওলাইছে চাকৰি। তো যিসকলে চিভিল ইঞ্জিনিয়াৰ আৰু আৰ্কিটেক্সাৰ কৰি ৰাখিছে তেওঁলোকৰ বাবে এইটো জব হয়। 3 বছৰৰ ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিং যিসকলে কৰিছে, তো ক'ত কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈ চাব। যিসকল বন্ধু বান্ধৱে মোৰ চেনেল প্ৰথম তেওঁলোক যেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো অনলাইন ডেট ষ্টাৰ্ট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ পৰা আৰু ক্ল'জ হ'ব মাৰ্চৰ 4 তাৰিখলৈকে। পোষ্ট কেনেকুৱা হয় এইটো, নেম অফ দি পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ জইণ্ট কেড্ৰি অফ পাব্লিক ৱৰ্কছ ৰোড ডিপাৰ্টমেণ্ট। টোটেল পোষ্ট আছে 650টা। চিভিল ইঞ্জিনিয়াৰিঙত আছে পোষ্ট টোটেল 650 আৰু আৰ্কিটেক্সাৰৰ আছে 4টা। তো এতিয়া চাওক, চিভিল ইঞ্জিনিয়াৰ টোটেল অ'পেন কেটেগৰীত আছে আপোনালোকৰ পোষ্ট 396 আৰু RFWত আছে 119টা। OBC OBCত আছে 15747, ৰিজাৰ্ভ ফৰ OBC আৰু ৰিজাৰ্ভ ফৰ OBC টি ট্ৰাইবেল ষ্টেটৰ কাৰণে এক্সট্ৰা কৰি ৰাখিছে 20টা 6টা, আৰু SC সকলৰ কাৰণে 27টা আৰু 8টা আছে, আৰু STৰ কাৰণে আছে 34 আৰু 10টা আছে। টোটেল ৰিজাৰ্ভ ফৰ STHৰ কাৰণে, ST হিলছৰ কাৰণে, ST প্লেন আৰু ST হিলৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ আছে। তো আপোনালোকে এপ্লাই কৰিব যিসকলে চিভিল ইঞ্জিনিয়াৰিং কৰিছে। এতিয়া কোৱালিফিকেশ্যন আৰু কি ডকুমেণ্টছ লাগে। পে স্কেলটো চাওক, 14,000 পৰা 70,000লৈকে আছে। গ্ৰেড পে 8,700। আৰু আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনালোকৰ ফাৰ্ষ্ট হ'ল চিটিজেন ইঞ্জিনিয়াৰ হ'ব লাগিব, লগতে অসমৰ PRC ডমিচিয়েল থাকিব লাগিব, আৰু এক্সচেঞ্জ কাৰ্ডখন লাগিব। যিসকলে বনোৱা নাই এক্সচেঞ্জ কাৰ্ড ভাইটি ভণ্টিসকল বনাই ল'বা। এডুকেশ্যন কোৱালিফিকেশ্যন 3 বছৰ ডিপ্ল'মা কৈছে, ACT এপ্ৰুভ, এক্সপিৰিয়েঞ্চ কোনো নালাগে, আৰু ডিপ্ল'মা কোৰ্চ মাষ্ট বি ৰেগুলাৰ কোৰ্চ হ'ব লাগিব। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰাৰ সময়ত ইয়াতে লিখিয়ে দিছে যে আপলোড কৰিব লাগিব অল ছেমিষ্টাৰ, ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6 ছেমিষ্টাৰলৈকে গোটেই ডকুমেণ্টছখিনি লাগিব, লগতে আপলোড কৰিব লাগিব ফাইনেল ছেমিষ্টাৰৰ ডকুমেণ্টছখিনিও আৰু চাৰ্টিফিকেটখন। এজ আছে আপোনালোকৰ 21 পৰা 40 বছৰ বয়সলৈ। বয়স বহুত দিছে আমাৰ অসম চৰকাৰে, তো আপোনালোকে এপ্লাই কৰিব যিসকলৰ বয়স হ'লেও। আৰু এজ ৰিলেক্স আছে ST SC সকলৰ কাৰণে 5 বছৰ ৰিলেক্স আছে, আৰু OBC সকলৰ কাৰণে 3 বছৰ, বাকী এক্স ছাৰ্ভিচমেনৰ কাৰণেও আছে 3 বছৰলৈকে। আৰু আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ ক্লাছ 10 আৰু হাই ছেকেণ্ডাৰী যদি আছে এডমিটখন সেই হিচাপেহে আপোনালোকৰ লোৱা হ'ব ডেট অফ বাৰ্থটো। আৰু PWD কেটেগৰীৰ কাৰণে যদি চাৰ্টিফিকেট আছে আপোনালোকৰ সেইটো আপলোড কৰিব লাগিব। আৰু গভাৰ্ণমেণ্ট অফ এমপ্লয়ি ষ্টেট হ'লে আপোনালোকৰ নন অবজেকশ্যন চাৰ্টিফিকেট লাগিব। যদি আপোনালোকে গভাৰ্ণমেণ্ট চাকৰি কৰি আছে ক'ৰবাত, NOC চাৰ্টিফিকেট এখন ওলাই ল'ব আপোনালোকে। তাৰপিছত আহিলে আপোনালোকৰ আপলোড কি ডকুমেণ্ট কৰিব আৰু কেইটকা ফিজ। ষ্টাৰ্টিং হ'ল 5 তাৰিখৰ পৰা হ'ব কৈছোঁৱে মই, আৰু ক্লজিং ডেট হ'ব 4 তাৰিখৰ পৰা। এতিয়া আৰ্কিটেক্সাৰখনৰ এখন নটিফিকেশ্যন, প্ৰথমে চিভিলৰখিনি দেখাই লৈছোঁ। চিভিল যিসকল ভাইটি ভণ্টিয়ে ৰিচেণ্ট ওলাইছে ফ্ৰেছাৰ্ছ, আৰু যিসকলৰ হয়তো প্ৰথমতে দিছে APSC আগতে বহুত PWD PNRDত, তো তেওঁলোকৰ বাবে ভালে হ'ব। এইটো পোষ্ট ওলাইছে, বহুতে আশা কৰি আছিলে। তো ইয়াৰে এপ্লিকেশ্যন ফিজ হ'ব জেনেৰেলৰ 250 টকা, OBC OBCৰ 150 টকা, বাকী ST SCৰ গোটেই ফ্ৰী, আৰু PWD সকলৰ ফ্ৰী। আৰু এপ্লাই কেনেকৈ কৰিব আপোনালোকে APSCৰ ৱেবছাইটত যাব, মই লিংক দিম ডেছক্ৰিপশ্যন, তাৰ পৰা ডাউনলোডো কৰিব পাৰিব, ৰেজিষ্টাৰ কৰি ল'ব আপোনালোকে। তাৰপিছত 1 টাইম বাকী ফটো আপলোড কৰিব আপোনালোকে, তাৰপিছত ৰেজিষ্ট্ৰেশ্যনৰ পিছত। আৰু পে'মেণ্ট অনলাইনো কৰিব পাৰে, অফলাইনো কৰিব পাৰে। অনলাইনে ভাল আজিকালি, যিহেতু অনলাইন কৰে। তো এইখিনিয়ে আছিলে বন্ধুসকল, আপোনালোকক মই ডিছক্ৰিপশ্যনত দিম। বাকী ডকুমেণ্টছখিনি হৈছে ক্লাছ 10ৰ ডকুমেণ্টছ লাগিব, মাৰ্কশ্বিট অল ছেমিষ্টাৰ, আৰু ক্লাছ 10ৰ ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট এলং উইথ মাৰ্কশ্বিট। তো আপোনালোকে PDF বনাই ল'ব। ST OBC চাৰ্টিফিকেটখন, BPL চাৰ্টিফিকেট যদি আছে আপোনালোকৰ গভাৰ্ণমেণ্টৰ, যিসকলে BPL চৰকাৰী আছে কাৰ্ড, সেইখন দি দিব আপলোড কৰি। আৰু ফৰ্ম A লাগিব। দ্য কেণ্ডিডেট উইল বি টু ছাবমিট ডিক্লেৰেশ্যন ফৰ্ম A ৰিলেটেড টু দ্য আছাম পাব্লিক ছাৰ্ভিচ। আপোনালোকৰ এখন ৰিলেটেড ডিক্লেৰেশ্যন ফৰ্ম বুলি কয়, সেইখন মাৰিলে আহি যাব APSCৰ ৱেবছাইটত যায়, তো সেইখন পাই যাব। তো ডকুমেণ্টাৰী ছাপৰ্ট অফ এনি আদাৰ ক্লেইমছ মেড। তো এইখিনি আছিলে বন্ধু বান্ধৱীসকল। আৰু জোন লাষ্ট হৈছে জোন, আপোনালোকে চেণ্টাৰ কোনখিনিত দিব। যিখিনি শিলচৰত হ'ব, শিলচৰৰখিনি হৈছে হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ ডিষ্ট্ৰিক্ট। যোৰহাটৰখিনিৰ আণ্ডাৰত আহিব গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া। নগাঁৱৰ আণ্ডাৰত আহিব ডিমা হাছাও, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং। তেজপুৰৰ ভিতৰত আহিব বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি। কোকৰাঝাৰত আহিব বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চাউথ চালমাৰা। আৰু গুৱাহাটীত আহিব বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, দৰং, বজালী, তেজপুৰ। তো যিসকলৰ ডিষ্ট্ৰিক্ট বান্ধি দিছে সেই হিচাপে আপোনালোকে এপ্লাই কৰাৰ সময়ত ভালকৈ এপ্লাই কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব।
আৰু বহুত ভাল কৰি পৰক, এতিয়াৰ পৰা ষ্টাৰ্ট কৰক আৰু ভাল বুক চইচ কৰি আপোনালোকে APSCৰ এক্সপিৰিয়েঞ্চ থকা ৰাইটাৰ লৈ ল'ব। পাণবজাৰত গৈ কিনে ভাল ৰাইটাৰৰ বুক আছে আৰু ট্ৰাই কৰক। আপোনালোকে অনলাইন কোৰ্চো পায় আজিলৈকে, তো চেষ্টা কৰক। পোষ্ট ভালে ওলাইছে, 650টা, কম নহয় বহুত। এতিয়া আহক আৰ্কিটেক্সাৰখন চাই লওঁ। আৰ্কিটেক্সাৰৰ নটিফিকেশ্যনখন এছিষ্টেণ্ট আৰ্কিটেক্সাৰ আণ্ডাৰ পাব্লিক ৱৰ্কছ বিল্ডিং ডিপাৰ্টমেণ্টত। তো ইয়াতে টোটেল পোষ্ট আছে জেনেৰেলৰ 2টা আৰু OBCৰ 1টা। বাকী ৰিজাৰ্ভ ST হিলছৰ কাৰণেহে আছে, বাকীবোৰৰ নাই। তো ইয়াতে চেম পে স্কেলটো ইয়াতে অলপ হাই আছে, 30,000ৰ পৰা 1,30,000। ডকুমেণ্টছ কি লাগে, কোৱালিফিকেশ্যনটো চাই লওক আপোনালোকে। এলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি আপোনালোকৰ এলিজিবিলিটি আছে সেইটো হ'ল অসমৰতো হ'বই লাগিব, ইণ্ডিয়াৰ হ'বই লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগিব আৰু PRCখন লাগিব। আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন আৰ্কিটেক্সাৰ ফ্ৰম ইণ্ডিয়ান অৰ ফৰেইন ইউনিভাৰ্চিটি, যিসকলে বন্ধু বান্ধৱীয়ে আপোনালোকে ফৰেইন মানে ডিগ্ৰী কৰিছে আৰ্কিটেক্সাৰত, ইণ্ডিয়াতে হওক বা বাহিৰৰ দেশতে হওক, তো আপোনালোকে এপ্লাই কৰিব। আৰু আপোনালোকৰ চব ডকুমেণ্টছখিনি লাগিব, অল ছেমিষ্টাৰ। আৰু এজ ৰিলেক্স আছে 21ৰ পৰা 38 বছৰলৈকে নৰ্মেল, বাকী 5 বছৰ SC STৰ কাৰণে ৰিলেক্স, 3 বছৰ OBCৰ কাৰণে। বাকী PWD যদি কেটেগৰী আছে তেওঁলোকে আপলোড কৰিব পাৰিব নিজৰ চাৰ্টিফিকেট, আৰু NOC চাৰ্টিফিকেট লাগিব যদি আপুনি জব কৰি আছে চৰকাৰী। তো আহক এতিয়া ইয়াৰ অনলাইন হ'ব 24 তাৰিখৰ পৰা, ষ্টাৰ্ট হৈছে অলৰেডি জানুৱাৰীৰ, আৰু ক্লজিং ডেট হ'ব 3 তাৰিখৰ পৰা। বাকী লাষ্ট ডেট অফ পে'মেণ্ট 25 তাৰিখলৈকে থাকিব। তো জেনেৰেলৰ 250, OBCৰ 150 টকা ফিজ লাগিব, এইখিনিয়ে। বাকী চেণ্টাৰটো চাওঁ, আৰু বাকী ছিষ্টেম একে হয়। যদি চাইছে ভিডিঅ'টো শেষলৈকে, আপোনালোকে আগতে কৈছোঁ মই, যিহেতু JEEৰ কাৰণেও একে হৈছে চিভিলৰ। কেনেকৈ এপ্লাই কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰথমে, তাৰপিছত বাকীখিনি এপ্লাই কৰি দিব, বাকী পে'মেণ্ট কৰিব। চেণ্টাৰ চাওঁ ক'ত আপোনালোকৰ চেম হয়। চেণ্টাৰৰ শিলচৰৰখিনি হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ, যোৰহাটৰখিনি গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, নগাঁৱৰ ডিমা হাছাও চেমে আছে। তো আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু এপ্লাই কৰিব। ভালকৈ পঢ়া শুনা কৰক, কাৰণ পোষ্ট কমে ওলাই থাকে, যিহেতু চিভিলখিনিয়ে ওলাইছে। JEEখিনিৰ কাৰণে ভাল পোষ্ট, তো আপোনালোকৰ সুবিধা ওলাইছে, এপ্লাই কৰক। ধন্যবাদ বন্ধু বান্ধৱীসকল, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।